নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকন আৰু তোমালোক সকলোৰে দিগ্বিজয় দা। তোমালোকে বহুতে কমেণ্ট কৰি আছিলা যে ছাৰ বা দাদা কমন কুৱেশ্যন এখিনি লাগে বা কুৱেশ্যন পেপাৰ লাগে। কুৱেশ্যন পেপাৰ মই দিব নোৱাৰিম, যিহেতু মই কৈছোঁৱে যে কুৱেশ্যন পেপাৰ মই দিব পাৰিম আমাৰ ইয়াত হৈ গ'লেহে, আৰু আমাৰ এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আজি আছেহে। ঠিক আছে, গতিকে কমনে লৈ আনিছোঁ, তোমালোকে কমনখিনি চাই লোৱাচোন। তো ইয়াৰ পৰা কমন তোমালোকে এবাৰ এইখিনি চাই ল'বা। তো প্ৰথম আহিলে চোৱা যে পদাৰ্থ কাক বোলে। তো আমাৰ চাৰিওফালে বিভিন্ন বস্তু আছেতো, সেই বস্তুবিলাকৰে যিবিলাকৰে ভৰ আছে আৰু আয়তন আছে তাকে পদাৰ্থ বোলে। ভৰ বুজি পাইছে, আৰু আয়তন মানে সি এটা ঠাই লৈ আছে। এতিয়া তোমাৰ কিতাপখন তোমাৰ টেবুলত থৈ দিছে ন, তাত কি কৈছে তাৰ ভৰ আছে, আৰু তাত কিতাপখনে কি কৰিছে টেবুলৰ এটা অংশ লৈ আছে নে লৈ আছে, আগুৰি আছে, গতিকে এই হৈ গ'ল কি তেতিয়াহ'লে আয়তন আছে, গতিকে সি এটা পদাৰ্থ হ'ব। তাৰ ভৰৰ এছাই একক কি? ভৰৰ এছাই একক গ'ল কিলোগ্ৰাম বা কেজি। তাৰপৰা আয়তনৰ এছাই একক কি? সেইটো হৈছে কিউবিক মিটাৰ বা এম কিউব। ঠিক আছে, তাৰপৰা আহিলে আয়তনৰ সচৰাচৰ ব্যৱহৃত এছাই একক কি? সেইটো হৈছে লিটাৰ, মনত ৰাখি যাবা। তাৰপিছত পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্যবোৰ লিখা। এতিয়া পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, মানে সিহঁতৰ কণিকাবোৰৰ মাজত কি আছে? এনেধৰণে খালী ঠাই কিছুমান আছে, ব্যৱধান আছে। ছেকেণ্ড কৈছে পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে। বুজি পালা? পদাৰ্থ কণিকাবোৰে কি হয়? অনবৰতে গতি কৰি থাকে। তাৰপিছত থাৰ্ড কৈছে পদাৰ্থ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে। বুজি পালা? অ'কে। তাৰপিছত ছয়টো কৈছে ব্যাপন কাক বোলে? দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বুলি কোৱা হয়। উদাহৰণস্বৰূপে তোমাৰ ওচৰত আছিলে কি? এইখিনি চেনিখিনি তুমি চাহত দি দিলা, চাহৰ লগত কি হৈ গ'ল? মিহলি হৈ গ'ল নে? হৈ গ'ল। গতিকে চেনিও বেলেগ পদাৰ্থ, চাহো বেলেগ পদাৰ্থ, দুটা মিহলি হ'ল নে? হ'ল। গতিকে দুটা বেলেগ বেলেগ পদাৰ্থ কণিকাবিলাক যেতিয়া মিহলি হ'ব পৰস্পৰ, তেতিয়া তাক ক'ম আমি কি? ব্যাপন। এইটো ব্যাপন হ'লে বিয়পন হৈ থাকিলে। ঠিক আছে, তাৰপৰা আহিলে চোৱা উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ ওচৰৰ পৰা গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। ইয়াৰ কাৰণ কি? তো ইয়াৰ কাৰণ এটাই, চোৱা পদাৰ্থ কণিকাবিলাকে কি কৰি থাকে? গতি কৰি থাকে অনবৰতে, আৰু যেতিয়াই আমি তাক উষ্ণতাটো বঢ়াই দিওঁ সেই গতি শক্তি বৃদ্ধি পায়, আৰু সেয়েহে আমি দূৰৰ বস্তু উষ্ণ অৱস্থাত থকা পোৱা বস্তু আমি দূৰৰ পৰা গোন্ধ পাওঁ, কিন্তু ঠাণ্ডা বস্তু গোন্ধ ল'বলৈ আমি ওচৰলৈ যাব লাগে। ধূপডালৰ কথাই মনত পেলোৱাচোন। ধূপডাল জ্বলি থকা অৱস্থাত আমি দূৰত থাকিলেও তাৰ গোন্ধটো পাওঁ, আৰু নজ্বলিলে আমি দূৰত থ'লে পাম নেকি গোন্ধ? নেপাওঁ, ওচৰলৈ যাব লাগিব, হয়নে? তাৰপৰা এতিয়া আহিছোঁ 8 নম্বৰটোলৈ। পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আৰু কি কি? পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটাই থাকে। এটা হৈছে গোটা বা কঠিন, এটা জুলীয়া বা তৰল, আৰু গেছীয়। ঠিক আছে, তাৰপৰা আহিলে চোৱা গোটা পদাৰ্থৰ দুটা ধৰ্ম লিখা। গোটা পদাৰ্থ তোমাৰ কিতাপখনৰে গোটা পদাৰ্থ, হয়নে? তাৰ দুটা কম্পাছটো গোটা পদাৰ্থ, তাৰ দুটা ধৰ্ম লিখিবলৈ কৈছে। চোৱা তাত আমি এটা গম পাইছোঁ, তাৰ এটা নিৰ্দিষ্ট গড় বা আকৃতি আছে, এটা স্পষ্ট পৰিসীমা আছে, আৰু ধৰা বন্ধা বা স্থিৰ আয়তন আছে। কাৰণ আমি জানো যে তাত কি আছে? এটা আকৃতি আছে। কম্পাছ বুলি কোৱাৰ লগে লগে আমি মনত পৰিয়ে যায় কম্পাছটো কেনেকুৱা, কিতাপ বুলি কোৱাৰ লগে লগে আমি মনত পৰিয়ে যায় কিতাপখন কেনেকুৱা হ'ব, হয়নে? আৰু তাৰ কি আছে? এটা স্পষ্ট পৰিসীমা আছে। এইটো স্পষ্ট পৰিসীমাটো, এইটো স্পষ্ট পৰিসীমা, দেখিলা? আৰু এই কি কৰিছে? ইয়াৰ এটা ধৰা বন্ধা বা স্থিৰ আয়তন আছে। এখন এখন যদি টেবুলখন হয়, এই টেবুলখনৰে সি কম্পাছটোৱে এইখিনি পাৰ্ট আগুৰি ল'লে, গতিকে এইখিনি হৈ গ'ল তাৰ কি? আয়তন, বা ইয়াৰ কি আছে তেতিয়াহ'লে ই ঠাই আগুৰি আছে। তাৰপিছত হ'লে গোটা পদাৰ্থ সংকোচনীয়তা তেনেই অতি নগণ্য। তুমি গোটা পদাৰ্থ সংকোচন কৰিব নোৱাৰা। এতিয়া কাঠ পেঞ্চিলডাল গোটা পদাৰ্থ, তাক যদি তুমি সংকোচন কৰিবলৈ হয় কাঠ পেঞ্চিলডাল কি হৈ যাব? ভাঙি থাকিব, হয়নে? গতিকে ইয়াৰ সংকোচনীয়তা তেনেই নগণ্য। তাৰপৰা আহিলে স্পঞ্জ এডোখৰ কিয় সংকুচিত কৰিব পাৰে? কাৰণ চোৱা স্পঞ্জত কি আছে? কিছুমান সৰু সৰু ফুটা থাকে, তোমাৰ চাবাচোন, বাট কিছুমান থাকে। তো সেইবিলাকৰ মাজত যেতিয়া নেকি সেইবিলাকৰ মাজত বায়ু সোমাই থাকে, আৰু যেতিয়া তুমি হেঁচি দিবা সেই বায়ুখিনি বাহিৰলৈ ওলাই আহে, আৰু সেয়েহে স্পঞ্জডোখৰ কি কৰিব পাৰি? সংকোচন কৰিব পাৰি। তাৰপৰা আহিলে 11 নম্বৰ প্ৰশ্ন, জুলীয়া পদাৰ্থৰ দুটা বৈশিষ্ট্য লিখিবলৈ আহিব পাৰে। আমি জানোৱেই আৰু জুলীয়া পদাৰ্থৰ নিজস্ব আকৃতি নাই। তাৰ আমি যদি বাতিত থওঁ বাতিটো নিচিনা লাগিব, গিলাচত থ'লে গিলাচটো নিচিনা লাগিব, তাৰ নিৰ্দিষ্ট আকৃতি নাই। তাৰপৰা ইহঁত প্ৰবাহী, মানে ইহঁত কি তেতিয়াহ'লে? ইহঁত মানে বৈ যাব পাৰে, আৰু সেয়েহে ইহঁতক কোৱা হৈছে কি বুলি? প্ৰবাহী বুলি কোৱা হৈছে। তাৰপৰা আহিছে চোৱা পদাৰ্থৰ কোনটো অৱস্থাৰ সংকোচনীয়তা অধিক? সংকোচনীয়তা কোনটোৰ অধিক? সংকোচনীয়তা অধিক তোমাৰ গেছৰ, আৰু সেইকাৰণে 16-17 কেজি গেছ কি কৰিব পাৰে তেতিয়াহ'লে? সংকোচন কৰি চিলিণ্ডাৰত ভৰাই থ'ব পাৰে। আমি দেখিছোঁ নহয় ঘৰত ব্যৱহাৰ কৰা চিলিণ্ডাৰটোত কিমান থাকে? 16 কেজি 17 কেজি থাকে নাই? তো সেইবিলাক মানে কি? বহুত গেছ মানে আনি পানি তাত ভৰাব পাৰি, কাৰণ গেছৰ সংকোচনীয়তাটো কি তেতিয়াহ'লে? আটাইতকৈ বেছি। তাৰপৰা আহিলে চোৱা
এলপিজিৰ সম্পূৰ্ণ নাম কি এলপিজিৰ সম্পূৰ্ণ নাম হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ বা তৰলীকৃত পেট্ৰলিয়াম গেছ তাৰ পৰা আহিলে চোৱা পদাৰ্থৰ কোনটো অৱস্থাৰ কণিকাৰ মাজৰ ব্যৱধান আটাইতকৈ বেছি তো এতিয়া আমি গম পাইছোঁ যে পদাৰ্থ কণিকাবিলাকৰ মাজত কি থাকে তেতিয়াহ'লে ব্যৱধান থাকে আৰু পদাৰ্থৰ অৱস্থা তিনিটা তেতিয়াহ'লে এইবিলাকৰ ভিতৰত আটাইতকৈ ব্যৱধান কাৰ বেছি হ'ব ব্যৱধান আটাইতকৈ বেছি হ'ব গেছীয় আৰু সেইকাৰণে গেছীয়ৰ সংকোচনীয়তাটো আটাইতকৈ বেছি ব্যৱধানবিলাক কমাবলৈ হ'লে আমি সংকোচন কৰিবলগীয়া হয় ঠিক আছে চাপ দিবলগীয়া হয় তাৰপিছত আহিলে চোৱা পদাৰ্থৰ কোনটো অৱস্থাৰ কণিকাৰ মাজত ব্যৱধান আটাইতকৈ কম আমি জানো গোটা অৱস্থাত এটা গোটা অৱস্থাত থকা কাঠডোখৰ মাজত তুমি চেনিখিনি মিহলাব পাৰিবা নেকি নোৱাৰা কাৰণ গোটা অৱস্থাৰ কণিকাবিলাকৰ মাজৰ ব্যৱধানটো খুবেই কম নাথাকে খুব কমকৈ থাকে হয়নে গতিকে তাত মানে বেলেগ পদাৰ্থ ব্যাপন কৰিব নোৱাৰি তাৰ পৰা আহিলে চোৱা পদাৰ্থৰ কোনটো অৱস্থাৰ সেইটো গ'ল তাৰপৰা গলনাংক কি গলনাংক বেলেগ একো নহয় চোৱা এটা উষ্ণতাত কি হয় কঠিন পদাৰ্থ গলি গৈ পানি জুলীয়া অৱস্থাপ্ৰাপ্ত হয় আৰু সেই উষ্ণতাটোকে পদাৰ্থটোৰ ভুল হ'ব পাৰে দেই স্পেলিং খুব স্পীডত লিখা যে তাকে কি বুলি কোৱা হয় তেতিয়াহ'লে পদাৰ্থটোৰ গলনাংক বুলি কোৱা হয় উদাহৰণস্বৰূপে চোৱা তোমাৰ ওচৰত আছে এখিনি বৰফ টুকুৰা গলি গ'ল 0 ডিগ্ৰী চেলচিয়াছত বা 273.16 কেলভিনত গতিকে বৰফ গলি গৈ কি হৈ যাব পানী হৈ যাব কনে হৈ যাব গতিকে সেইটো হৈছে কি তেতিয়াহ'লে গলনাংক বুলি ক'ম অৰ্থাৎ 0 ডিগ্ৰী চেলচিয়াছ বা 273.16 কেলভিন কি তেতিয়াহ'লে বৰফৰ গলনাংক এইটো লিখিছোঁ বৰফৰ গলনাংক কিমান মানে বৰফ কিমানত গলে আৰু তাৰ বিগলন কি চোৱা সেই গলি যোৱা প্ৰক্ৰিয়াটো বা সেই যিটো কঠিনৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হ'ল যে তাকে ক'ম আমি কি বুলি বিগলন বুলি ক'ম এতিয়া লিনতাপ কাক বোলে তো চোৱা আমি বৰফখিনি গৰম কৰোঁতে দেখিলোঁ যে পানীৰ উষ্ণতাটো কিন্তু কি নহ'ল তেতিয়াহ'লে বৃদ্ধি নোহোৱাকৈ এইটো ভুল হৈছে চোৱা স্পেলিংটো বৃদ্ধি হৈ থাকিলে বৃদ্ধি নোহোৱাকৈ কি হ'ব লাগিছে নোহোৱাকৈ কি হৈ থাকে তেতিয়াহ'লে বৰফে তাপ শক্তি শোষণ কৰে এতিয়া চোৱা তুমি এতিয়া যেতিয়া বৰফ টুকুৰা তুমি যেতিয়া গলাইছা তেতিয়া তুমি গৰম কৰি আছা ন গৰম কৰি আছা ধৰি লৈছোঁ বৰফ টুকুৰা তুমি গলাই আছা কিন্তু গলালে দেখিবা যে পানীখিনি উষ্ণতাটো বহা নাই কি কাৰণে বহা নাই কাৰণ সেই তাপখিনি বৰফ টুকুৰাই শোষণ কৰি পেলাইছে বৰফ টুকুৰা গলিবলৈ ব্যৱহাৰ হৈছে ঠিক আছে যেহেতু সেই বিকাৰত থকা বৰফ আৰু পানীৰ মাজত এই তাপখিনি বিলীন হৈ গ'ল আৰু সেইকাৰণে ইয়াক কম কি বুলি তেতিয়াহ'লে লিনতাপ বুলি ক'ম ঠিক আছে আৰু বিগলনৰ লিনতাপ কি একেটাই সেই এক বায়ুমণ্ডলৰ চাপৰ গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যিখিনি তাপৰ প্ৰয়োজন হয় যে সেইখিনি হৈছে পদাৰ্থটোৰ বিগলনৰ লিনতাপ বিগলুৰ হৈ থাকিলে দেখিছা অলপ স্পেলিংবিলাক ভুল হৈছে তোমালোকে অকণমান বুজি পাবা আৰু খুব খৰকৈ লিখা হৈছে তোমালোকৰ কাৰণে আৰু লিখিবলৈ আছে মই গোটেইখিনি শেষে কৰিব নোৱাৰিলোঁ তোমালোকৰ কাৰণে উতলাংক কাক বোলে উতলাংক চোৱা যি উষ্ণতাত জুলীয়া পদাৰ্থটো উতলিবলৈ আৰম্ভ কৰে পানী উতলিছে 100 ডিগ্ৰী চেণ্টিগ্ৰেড বা চেলচিয়াছত তো ডেট ইজ এই পানীৰ কি তেতিয়াহ'লে উতলাংক পানী উতলাংকটো আকৌ 373 কেলভিন বুলিও তোমালোকে মনত ৰাখিব পাৰা ঠিক আছে তো এইটো মনত ৰাখিবা পানীৰ উতলাংক 100 ডিগ্ৰী চেলচিয়াছ বা 373 ডিগ্ৰী কেলভিন কাৰণ আমি জানো নহয় চেলচিয়াছৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ কৰিব লাগে 273 যোগ কৰিলে 373 ওলাবগৈ ঠিক আছে এইটো চোৱা পানী উতলাংক কিমান তেতিয়াহ'লে পানী উতলাংক হৈছে 100 ডিগ্ৰী চেলচিয়াছ বা 373 কেলভিন এতিয়া ঊৰ্ধ্বপতন কি চোৱা আমি যেতিয়া এটা পদাৰ্থ গৰম কৰোঁ তেতিয়া গৰম কৰিলে তাপ দিলে কি হ'ব সেই গোটাৰ পৰা গৈ কি হ'ব জুলীয়া হ'ব আৰু জুলীয়াৰ পৰা গৈ কি হ'ব এনেকৈ বাষ্প হ'ব ঠিক আছে অৰ্থাৎ বৰফ টুকুৰা তুমি গৰম কৰিছা পানী হ'ব পানীৰ পৰা কি হ'ব তেতিয়াহ'লে ভাপ হ'ব তাপ দিলে তেতিয়াহ'লে আমি গম পালোঁ যে তাপ দিলে কি হয় গোটাৰ পৰা জুলীয়া হয় জুলীয়াৰ পৰা গেছীয় হয় ঠাণ্ডা কৰি দিলোঁ গেছীয়ৰ পৰা জুলীয়া হয় আৰু জুলীয়া ঠাণ্ডা কৰিলেও বৰফ হৈ যায় বুজি পালা কিন্তু মনত ৰাখিবা তোমালোকে কিছুমান পদাৰ্থ আছে যিবিলাক নেকি জুলীয়া নহয় ডাইৰেক্ট কঠিনৰ পৰা ডাইৰেক্ট কি হৈ যায় কঠিনৰ পৰা পোনে গেছীয় হয় জুলীয়া অৱস্থা নহয় মানে সিহঁতে কঠিনৰ পৰা পোনে গেছীয় বা গেছীয়ৰ পৰা পোনে কঠিনলৈ ৰূপান্তৰিত হয় তো সেই প্ৰক্ৰিয়াটোক কোৱা হয় ঊৰ্ধ্বপতন বুলি কোৱা হয় ঊৰ্ধ্বপতন কাৰ হয় চোৱা কৰ্পূৰৰ হয় এমনিয়াম ক্লৰাইডৰ হয় বা শুকান বৰফ বুলি কয় তাৰো হয় দেই গোটা কাৰ্বন ডাই অক্সাইড বুলি কোৱা হয় তাক সেইটোও হয় এতিয়া তলত দিয়া উষ্ণতাবিলাক চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব আহিব পাৰে এনেকুৱা আহিব পাৰে দেই তো চোৱা 300ক এতিয়া চেলচিয়াছত প্ৰকাশ কৰিলোঁ 27 ডিগ্ৰী চেলচিয়াছ কাৰণ 273 বিয়োগ কৰিব লাগে আমি জানো চেলচিয়াছলৈ নিবলৈ গতিকে
এইটো আহি গ'ল তাৰ বাহিৰে এই উষ্ণতাবিলাকত পানীৰ অৱস্থাটো কি হ'ব চোৱা 250 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পানীৰ ভৌতিক অৱস্থা অৰ্থাৎ এই গোটা থাকিব নে জুলীয়া থাকিব নে গেছীয় থাকিব সেইটো দিছে ই গেছীয় অৱস্থাত থাকিব বহুত বেছি নহয় জানো ভাপ হৈ যাব 100 ডিগ্ৰী চেলচিয়াছত পানী উতলিব অৰ্থাৎ ই জুলীয়াও হৈ থাকিব আৰু গেছীয় হৈ থাকিব 25 ডিগ্ৰী চেলচিয়াছত জুলীয়া অৱস্থাত থাকিব ই পানীৰ সাধাৰণ অৱস্থাটোক বুজায় ৰুম টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছ সাধাৰণ পানীখিনিক বুজোৱা হৈছে তাৰ বাহিৰে বাষ্পীভৱন কাক বোলে উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হয় এতিয়া উতলাংক মানে কি যি উষ্ণতাত পানী উতলিবলৈ আৰম্ভ কৰে কিন্তু কেতিয়াবা উতলাংক উষ্ণতা নোপোৱাৰ আগতে কি হৈ যায় তেতিয়াহ'লে পানী ভাপলৈ পৰিৱৰ্তন হৈ যায় তো সেইটোকে কোৱা হৈছে বাষ্পীভৱন বুলি কোৱা হৈছে বাষ্পীভৱনৰ দুটা কাৰক চোৱা যে উষ্ণতা যেতিয়াই বাঢ়ি যাব তেতিয়া বাষ্পীভৱনটো বেছিকৈ হ'ব আৰু তৰলৰ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱন খৰকৈ হয় আৰু সেইকাৰণে চাদৰখন কোচ খুৱাই থ'লে নুশুকায় কিন্তু মেলি থ'লে কি হয় চাদৰখন শুকায় কাৰণ কেলৈ তৰলৰ যেতিয়া পৃষ্ঠকালিটো যেতিয়া বাঢ়ি যাব এতিয়া পানীখিনি আমি মানে চাদৰখন মেলি দিছোঁ মানে কি পানীখিনি সহজতে যাব পাৰিব নে তাৰ পৰা যাব পাৰিব হয়নে তৰলৰ পৃষ্ঠকালি বাঢ়িলে কি হয় তেতিয়াহ'লে বাষ্পীভৱন খৰকৈ হয় তাৰ বাহিৰে আছোঁ এতিয়া জীৱৰ মৌলিক একক চোৱা তোমালোকক বেছি সময় নাই লোৱা মই 10 মিনিটতে তোমালোকে এইখিনি কমপ্লিট কৰি দিলোঁ ইয়াত আহিলে কৰ্ক কি কৰ্ক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা উপাদান কেতিয়া আৰু কোনে কোষ আৱিষ্কাৰ কৰিছে 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে তাৰপৰা লেটিন শব্দ চেলৰ অৰ্থ কি সৰু সৰু খুটালি ৰবাৰ্ট হুকে কিহত কোষ প্ৰদৰ্শন কৰিছিল কৰ্কৰ পাতল চেদত তাৰপৰা আহিলে পিঁয়াজৰ কোষ যে প্ৰদৰ্শন কৰিবলৈ আমি বহিষ্ঠখনত এবিধ দ্ৰৱ দিবলগীয়া হয় কাৰণ কোষবিলাক নহ'লে দেখা নাপায় তো সেইবিলাক কি সুধিব পাৰে সেইবিলাক হৈছে চাফ্ৰানিন দ্ৰৱ তাৰপিছত পিঁয়াজৰ কোষ শ্লাইডখন কিহে ঢাকা হয় কভাৰ শ্লিপেৰে তাৰ পৰা আহিব এককোষী জীৱ কাক বোলে এটা মাত্ৰ কোষেৰে গঠিত জীৱবিলাককে এককোষী জীৱ বুলি কোৱা হয় এতিয়া চোৱা কোষবিলাক এটা কোষেৰে গঠিত হ'ব পাৰে বা এটাতকৈ বেছি কোষেৰে গঠিত হ'ব পাৰে মানুহৰ এটাতকৈ বেছি কোষ আছে কিন্তু যিবিলাক এটা কোষেৰে গঠিত সেইবিলাকক কোৱা হয় এককোষী জীৱ তাৰপৰা দুটা এককোষী জীৱৰ নাম লিখা পেৰামেচিয়াম ক্লেমাইডোমোনাছ বা এমিবাও হ'ব পাৰে তাৰপৰা আহিলে চোৱা পিঁয়াজৰ অস্থায়ী শ্লাইডখন কিহে ঢকা হৈছে ক'লোৱে কভাৰ শ্লিপেৰে এইখিনি বহুতখিনি ক'লোঁ ন এইখিনি মই মানে হেৰি কৰা নহ'ল আচলতে তোমালোকৰ এতিয়া চোৱা তাৰপিছত আমি এতিয়া গম পালোঁ যে কোষ সংজ্ঞানো কাক বোলে এতিয়া কোষ এটাৰ ভিতৰত কিছুমান সৰু সৰু অংগ থাকে যাক যিয়ে নিৰ্দিষ্ট কাম সম্পন্ন কৰে তাকে কোষ সংজ্ঞানো বুলি কোৱা হয় তাৰপৰা কোষ কাক বোলে কোষ সংজ্ঞানো লগ হৈ যিটো মৌলিক একক গঠন হয় তাকে কোৱা হৈছে কি কোষ বুলি কোষৰ বৈশিষ্ট্য তিনিটা আছে এটা হৈছে কোষাবৰণ কোষকেন্দ্ৰ আৰু কোষ পৰশ তাৰপৰা কোষাবৰণ কি কোষাবৰণ হ'ল কোষস্থ দ্ৰৱক আগুৰি থকা বহি আৱৰণখন কোষাবৰণখনক কিয় চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয় কাৰণ কোষাবৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ আহিবলৈ আৰু কিছুমানক কোষৰ পৰা বাহিৰলৈ যোৱাত সহায় কৰে আনহাতে কিছুমানক কি কয় তেতিয়াহ'লে ইয়াৰ মাজেদি পাৰ হৈ যাবলৈ নিদিয়ে তো কিছুমান দ্ৰব্য আছে যিবিলাক নেকি তাৰ ভিতৰলৈ যাবলৈ দিয়ে বা উলিয়াই দিয়ে কিন্তু কিছুমানক তাৰ ভিতৰলৈ যাবলৈও নিদিয়ে গতিকে ইচ্ছা অনুযায়ীহে কৈছে গতিকে সেয়েহে তাক কি বুলি কোৱা হয় তেতিয়াহ'লে চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয় তাৰপৰা আহিলে আকৃতি কি তো চোৱা অৰ্ধভেদ্য আৱৰণৰ মাজেৰে যেতিয়া নেকি অৰ্ধভেদ্য আৱৰণ মানে সেই কোষাবৰণৰ মাজেৰে পানীকণুৰ যেতিয়া পাৰ হৈ যাব তেতিয়া তাক কোৱা হয় কি বুলি আকৃতি বুলি কোৱা হয় বাকী থকাখিনি তোমালোকক কৈ আছোঁ ষ্টুডেণ্ট তোমালোকে দেখিছা কিমান বেছিকৈ কমেণ্ট আহিছে তোমালোকক কমেণ্টৰ কাৰণে মই খুব সোনকালে দিবলগীয়া হ'ল বাকীখিনি মই তোমালোকক যিসকলে কৈছে 9:30 বজাৰ পৰা আছে 9:30 লাগিছিলে পেপাৰ কিছুমানে কৈছে 10:30 আগত দি দিলে হৈ যাব তো তেনেকৈ যেতিয়া লাগে মই তোমালোকক 9:30 বজাৰ আগত পোৱাকৈ গোটেইখিনি দি দিম তো এতিয়ালৈকে এইডোখৰলৈকে প্ৰথম পাৰ্টটো হৈ গ'ল তো এইখিনি চাবা তোমালোকে লগ পোৱা মানে নতুন ভিডিঅ'তে তেওঁলোকে বাই বাই হাঁহি থাকা ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু